Hey guys, welcome to my channel blog. আৰু নদীৰ আজি ভিডিঅ'টো অলপ বেলেগ হ'ল আছে কাৰণ যোৱাকালি নিশা লালাবুৰী গাঁৱত তিনিটা হাতী প্ৰৱেশ কৰি কিনে কিছু ঘৰ দুৱাৰ ভাঙিলে আৰু কিছু ধান খালে চাউল খালে আৰু কিমানখিনি ক্ষতিগ্ৰস্ত হ'ল কাৰ কৰিলে ক্ষতিগ্ৰস্ত এইখিনি সকলোখিনি দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম লগতে যিসকলৰ ঘৰ ভাঙিছে তেওঁলোকৰ পৰা দুই এষাৰ কথা শুনিব চেষ্টা কৰিম চ' এতিয়া ভিডিঅ'টো প্ৰথমে শেষলৈকে চাব তেতিয়া গম পাব দেখিছে আপোনালোকে হাতীয়ে কেনেকৈ কল গাছবিলাক খাইছে চাওক চাব আপোনালোকে আৰু এইখন ঘৰতে ভাগিছে আৰু কিমান ক্ষতি কৰিছে আপোনালোকক মই দেখাব চেষ্টা কৰিম ইয়া চাওক সেয়া হ'ল ৰাতিৰ দৃশ্য ৰাতি খাইছে এইবিলাক আৰু এইপিনৰ পৰা সোমাই আহিছিলে এইপিনে দেখিছে আপোনালোকে এইফালে হাতেলা ভাঙি কিনে জেওৰাবিলাক ভাঙি কিনে সোমাই আহিছে আৰু এইপিনৰ পৰা সোমাই আহি ইয়াত আমি যিটো ঘৰ আপোনালোকক দেখাইছোঁ এই ঘৰটো ধান খাইছে ইয়াৰ পৰা আৰু আমি খুৰাৰ পৰা অলপ জানিব চেষ্টা কৰিম খুৰা কেইটামানত আহিছে হাতীবিলাক এটা মানত কেইটা আছিল হাতী হাতী তিনিটা আৰু এতিয়া ক'ত গ'ল এইটো পাহাৰতে আছে না বৰ্তমান দহিকাটা ঝাৰত আছে আৰু ইয়াতে কিমানমান ক্ষতি কৰিছে ইয়াত ক্ষতি কৰাৰ ভিতৰত এইটা ঘৰে ক্ষতি কৰিছে আৰু কত খবৰ পোৱা নাই আজি আমিও আৰু মোৰ ইদি আহি ঘূৰি ইদি কুন্দিবা উঠছে আৰু এনে কলগছবিলাক খাইছে না কলগছ নাৰিকল গছ আমাৰ তা খোৱা নাই আৰু এতিয়া আমি ঘৰটো চাম ঘৰটোৰ পৰা কিমান ধান খাইছে কি কৰিছে আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ইয়াত চাওক এইখন ঘৰ আছিলে আৰু এই ঘৰত ইয়াতে ধান থোৱা আছিলে আপোনালোকক দেখাব চেষ্টা ইয়াত চাওক ইয়াতে ধান থোৱা আছিলে আৰু ইয়াৰ পৰা ধান ওলাই কিনে খাইছে আৰু ইয়াতে মাটি পৰি আছে ধানবিলাক এতিয়াও ইয়াত চাব পাৰে আৰু কিছুমান বস্তাত সোমাই ৰাখিছে ইয়াত চাওক আৰু ৰাতিপুৱা লগে লগে কামখিনি কৰা হৈছে নহ'লে হয়তো এনে আপোনালোকক দেখাব চেষ্টা পাৰিলোহি ধূলিত থকা ধানবিলাক এইটোৱে আছিলে ইয়াৰ পৰাই খাইছে ধানবিলাক ইয়াত চাওক এইটোৱে আছিলে আৰু এতিয়া কিছুমান ধান বস্তাত সোমাই ৰাখিছে চাওক আৰু ঘৰটো এনেকৈ ভাঙিছে ইয়াত চাব পাৰে আপোনালোকে আৰু ইয়াৰ হ'ল ঘৰৰ সন্মুখৰ পিনে চাব পাৰে আপোনালোকে ইয়াৰ ঘৰৰ বেৰ আছিলে আৰু ইয়াত টিন পাতি আছিলে আৰু এইখিনিও এনেকৈ ভাঙিছে চাওক আৰু ইয়াত আছিলে তিনিটা হাতী আহিছে তিনিটা হাতী আৰু ইয়াৰ হ'ল পাকঘৰটো এনেকৈ ভাঙিছে চাব পাৰে আপোনালোকে ইয়াৰ পাকঘৰখিনিও আৰু ইয়াৰ গাঁওবাসী আহিছে খবৰ ল'বৰ কাৰণে আহিছে ইয়াত চাব পাৰে আপোনালোকে নমস্কাৰ মোৰ নাম পিকু কুমাৰ ৰায় মোৰ যোৱা ৰাতি ঠিক 1:30মান বজাত মোৰ ঘৰত আহি তাত ধান খাল তাৰপিছত মোৰ পাকঘৰ এটা আছিল পাকঘৰ এটা ভাঙাল পাকঘৰ তাত চাউল তাউল খাল তাৰপিছত আৰু এনেকৈ মই ওলাই গৈছিলোঁ ওলাই যাওঁতে মোক খেদি আহি মোক নাপাই তাৰপিছত মোৰ ঘৰত সোমাই সিহঁত এইবিলাক ভাঙা লাগিল কিমান কি বস্তু অনিষ্ট কৰিছে মোৰতো বস্তু বহুত অনিষ্ট কৰিছে এখন ধৰ চাউল আজি আছিল মোৰ চাউল 1 কুইণ্টেল আজি মোৰ আহিছিলে মন্দিৰ এটা আছিল তাতে পাৰ্টি দিম বুলি ভাবিছিলোঁ সেই পাৰ্টিটা মন্দিৰত মোৰ এটা খানা আছিল সেই খানাটা পাৰ্টি মই যোৱাকালি মই কৰি আনিছিলোঁ বজাৰ কৰি আনিছিলোঁ চাউলো আনিছিলোঁ চাউলখিনিও মোৰ লৈ গৈছে খাইছে গোটেই খাইছে ধানো খাল ধানো মোটামুটি 10-15 মোনমান খাল কোন মন্দিৰত খানা দেৱা কথা আছিল আজি খানা আছিল ৰাঙাচন মন্দিৰত মোৰ আজি প্ৰসাদ দিয়া কথা আছিল খানা দিয়া কথা আছিল কি কৰোঁ আৰু তিনিটা হাতী আছিল আৰু কেইটামানত আহিছে 1:30মান বজাত আহিছে আৰু কিমান সময়লৈকে ইয়াতে আছিলে মোটামুটি 2 ঘণ্টা 2.5 ঘণ্টামান আছিল আৰু এতিয়া আপোনালোকে কোনপিনে গৈছে বুলি ভাবে এতিয়া ধৰ আমাৰ এই যে একচাইলা মন্দিৰ পাহাৰ এনেকৈ গৈছে ৰাতিৰ পিছত ফৰেষ্টাৰ আহিল 2টামান বজাত ফৰেষ্টাৰ আহিল তেওঁলোকে ফায়াৰিং কৰি খেদাল এনেকৈ আৰু হাতীখিনি গ'ল গৈছে মানুহবিলাকতো একো নহ'ল ন অকল ঘৰবিলাক ভাঙিছে মানুহবিলাক আছে আৰু এতিয়া আপোনালোকৰ অকল ঘৰ ভাঙিছে নে আৰু গাঁৱৰ কোনোবা আৰু কোনো হোৱা নাই খালি মৰে ভাঙিছে